গণৰাজ্য দিৱসৰ আনন্দ উল্লাহৰ মাজতে মৰিগাঁও সাপমাৰীত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত দুজন ব্যক্তিৰ দুটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। দীপক কাকতি নামৰ ব্যক্তিজনৰ বাসগৃহত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ ফলত দীপক কাকতিৰ বাসগৃহৰ লগতে বাসগৃহত থকা সকলো সা সামগ্ৰী জুইত ভস্মীভূত হয়। আনহাতে অগ্নিকাণ্ডত এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত প্ৰতিবেশী কেইবাঘৰ ব্যক্তিৰ বাসগৃহৰ লগতে বহু সা সামগ্ৰী জুইত জাহ গৈছে। স্থানীয় ৰাইজ আৰু মৰিগাঁও অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত বৰ্তমান জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। আনহাতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। প্ৰথম মানে আমি যুৱক সংঘই খেল ধেমালি পাতিছিলোঁ। তাত আমি যুৱক সংঘ আছিলোঁ। যুৱক সংঘই আমি খেল আয়োজন কৰি আছিলোঁ। ইয়াৰ পৰা এজনে যাই পেলাই ক'লে যে অমুকত জুই লাগিছে বুলি পেলাই দীপ কাকতি ঘৰত। আমি যুৱক সংঘ গোটেইখিনি আহিলোঁ। আহি চাইছোঁ যে ঘৰটো কাষত যাব পৰা অৱস্থাত নাই, টিলটিলকৈ জ্বলি আছে। তাৰপিছত আমি যুৱক সংঘই প্ৰায় ভাগা চিগা কৰিছোঁ, দূৰৰ বস্তুখিনি ছাইড কৰিছোঁ। ফায়াৰ ব্ৰিগেডলৈ ফোন কৰিছোঁ, প্ৰায় আধা ঘণ্টামান ফায়াৰ ব্ৰিগেড আহি পোৱা নাই। বেছি হৈছে যদিও আধা ঘণ্টাই কৈছোঁ, মোৰ ভাগৰ লাগি আছে। তাৰপিছত এইখিনি গোটেইখিনি আমি গোটেই ল'ৰাখিনিয়ে ছাইডখিনি ভাগা চিগা কৰি মোহন কাকতি ঘৰটো মানে স্পট পৰিছে, জ্বলিছে, এইখিনি নুমাইছোঁ আমি। নুমাই কৰি শেষ হোৱাৰ পিছত ফায়াৰ ব্ৰিগেড আহি পাইছে। ফায়াৰ ব্ৰিগেড অহাৰ 15 মিনিটৰ আগত মানে এখেতসকলৰ চিলিণ্ডাৰটো বাছ হৈছে। আমি দুজন ফায়াৰ এজনৰ সৈতে তলত আছিলোঁ, কিন্তু মৰিল বুলিয়ে ভাবিছিলোঁ আমি। শেষ তাৰপিছত চাইছোঁ যে সিপেনে পৰিছে, আমি বাচিছোঁ। তাৰ 10 মিনিটৰ পিছত ফায়াৰ ব্ৰিগেড আহি পেলাই মানে আঙুঠাখিনি আছে নমাইছে আহি আৰু ঘৰখনৰ শেষ, সকলো শেষ। কিহৰ বাবে জুই লাগিল মানে আমি ক'ব নোৱাৰোঁ। চিলিণ্ডাৰ বাছ হৈছে, আমি মানে লাষ্ট ডিচিশ্যন পাইছোঁ যে চিলিণ্ডাৰটো বাছ হৈছে। কেনেকৈ হৈছে কি হৈছে নাজানো। বাছ হোৱাৰ কাৰণে গোটেই ঘৰটো মানে ধোঁৱা হৈ ঘৰ গোটেই বস্তু জ্বলি শেষ। ঘৰত কোনো মানুহ নাছিলে আৰু যুৱক সংঘৰ ল'ৰাখিনি আহি আমি মানে যেনেকৈ বাচাই নুমুৱাই কৰি মানে বস্তুখিনি ক্লিয়াৰ কৰিছোঁ। তাৰপিছতে গাঁৱৰ ৰাইজ গোটেই আহি কৰি লগাৰ পিছত কমচে কম 45 মিনিটৰ পিছত মানে আপোনাৰ পুলিচৰ প্ৰশাসন আহি আঙুঠাখিনি নুমুৱাইছে। গাঁৱৰ মানুহে চব ক্লিয়াৰ কৰিলে। এতিয়া মানে চাই এইখিনিহে আছে মানে অগৃহস্থ ঘৰ একো বস্তু সেইখিনি একো নাইকিয়া হৈ গ'ল। যিমান আছিলে সোণৰ গহনা চব মানে চেচ, একোৱে নাই মানে। খালি মানে কলপাতত লৈ ভাত খাব লাগিব মানুহৰ মানে অৱস্থা নাই। এতিয়া গাঁৱৰ ৰাইজে আমি নাচালে মানে গাঁৱৰ ৰাইজখনে মানে নাচালে মানুহৰ অৱস্থা নাই। সেনেকুৱা এটা পৰ্যায় হৈ গ'লগৈ মানে মানুহৰ। 2 সপ্তাহ চিলিণ্ডাৰ পোৱা হৈছিলে, চিলিণ্ডাৰ পোৱা হৈছেতো সম্পূৰ্ণ চিলিণ্ডাৰ দিয়া হৈছে মানে 2 সপ্তাহটো চিলিণ্ডাৰ বাছ হৈ গৈছে। চিলিণ্ডাৰ বাছ হৈ ল'ৰাখিনি পলাই পেলাই খাইছে মানে, সেইটো কাৰণে মানে এনেকুৱা হৈ গ'ল। কোনো নাছিলে ঘৰত, কোনো নাছিলে। মন্দিৰলৈ গৈছিলে, তেখেতলোক মন্দিৰলৈ গৈছিলে। দীপক কুমাৰ নাথ, দীপ কাকতি, দীপ কাকতি তেখেতৰ নাম। একো নাই, একো পাবলৈ নাই, খালি একোৱে নাই, খাই কাঁহী বাতি একোৱে নাই মানে। আপোনাৰ কলপাতত ভাত খাব লাগিব মানুহৰ অৱস্থা নাই মানে, একো নাই। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।